নমস্কাৰ। আপোনাৰ যি বড়োসকলে নিজকে নিজকে বহুত মানে অসমৰ ভূমিপুত্ৰ বুলি কৈ আছে, আৰু আমাৰ বাকী আহোমসকল চুতীয়াসকল ভূমিপুত্ৰ নহয় বুলি কৈ আছে, জনজাতিকৰণ পাব নালাগে বুলি কৈ আছে। মই তেখেতলোকক এটা কথা কওঁ, আমাৰ আহোম আহিছিলে 1228 খ্ৰীষ্টাব্দ, কিন্তু আমাৰ অসমত সোমোৱা জাৰ্ণিটোৱে হৈ গ'ল আপোনাৰ 1214 খ্ৰীষ্টাব্দ। 1214 খ্ৰীষ্টাব্দৰ পৰা আহি পিনি অসমত আপোনাৰ যেতিয়া হৈছিলে তেতিয়া আপোনাৰ 1228 খ্ৰীষ্টাব্দত আমাৰ আহোমখন আহি পিনি পাইছিলেহি, আহোমসকল। আৰু 1200 খ্ৰীষ্টাব্দত আমাৰ আহোমসকল আহিছিলে, আৰু আপোনালোক বড়োসকল আহিছিলে 1886 খ্ৰীষ্টাব্দত। তেতিয়াহ'লে আপোনালোকে জনজাতিকৰণ পাব লাগে নে আমি জনজাতিকৰণ পাব লাগে? সেইটো কথা মনত ৰাখক। আৰু আমাৰ যিমানখিনি 6 জনগোষ্ঠীৰ মানুহ আছে চব একগোট হওক। এবাৰ আমাৰ শক্তি দেখুৱাব লাগিব তেখেতলোকক, যে তেখেতলোকে ইমান নিজকে যে জনজাতিকৰণ মানে জনজাতি বুলি কৈ আছে। আমি কি অজনজাতি নেকি? আমি কি অসমৰ কি ভূমিপুত্ৰ নহয় নেকি? তেখেতলোকে ইমান যে লেকচাৰ মাৰি আছে, আৰু টংকেশ্বৰ ৰাভাই যিবিলাক দমভালি মাৰি পিনি কথা কৈছে, তেখেতৰ দমভালি সেইবিলাক উৰি যাব। তেখেত আপোনাৰ এতিয়া চাবলৈ গ'লে এখন হাতৰ জোৰো নহয় টংকেশ্বৰ ৰাভাৰ। সি যিমান লেভেল মাৰিছে, সি চকু উলিয়াই দিব, মুখ ফালি দিব, তাৰ ইমান সি কথা কৈ আছে। তহঁতি বড়োগাল নিজে আহিছ তহঁতি 1886 খ্ৰীষ্টাব্দত, আমি আহিছোঁ 1214 খ্ৰীষ্টাব্দত। আৰু 1228 খ্ৰীষ্টাব্দত আমাৰ লিখা আছে, আমাৰ ইয়াত যেতিয়া ভেটি লৈছিলে তেতিয়া আমাৰ আহোমসকল 1228 খ্ৰীষ্টাব্দত, কিন্তু আমি আহিছিলোঁ 1214 খ্ৰীষ্টাব্দত। সেইটো কথা মনত ৰাখিব।